আজি অভিনেত্ৰী বৰষাৰাণীৰ বিষয়ে এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে সমূহ অসমবাসীলৈ অসমীয়াৰ বাপতিসাহন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন আৰু উলগ জনালোঁ। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী গায়ত্ৰী বৰাক। অভিনেত্ৰী গায়ত্ৰী বৰাই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে বিহু স্পেচিয়েল কেইখনমান ফটো। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। বাৰু গায়ত্ৰী বৰাৰ অভিনয় আপোনালোকে ক'ত চাইছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীন দেখিবলৈ পাইছে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ। কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে আজিৰ বিশেষ দিনটো শ্বেয়াৰ কৰিছে কেইখনমান ফটো। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। লগতে তেখেতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাক। আজি বিহুৰ বিশেষ দিনটোত অভিনেত্ৰী সামন্তিকা শৰ্মাই এটি পোষ্ট শ্বেয়াৰ কৰি সকলো ৰাইজকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। বাৰু অভিনেত্ৰী সামন্তিকা শৰ্মাই শ্বেয়াৰ কৰা ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে আমাক কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী ডিকু শৰ্মাই এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে সমূহ অসমবাসীৰ প্ৰাণৰ বাপতিসাহন ৰঙালী বিহুটি আহি পালেহি। আহক জ্যেষ্ঠ কনিষ্ঠ সকলোজন মিলি হুঁচৰি মাৰো একতা এনাজৰীয়ে বান্ধ খাই থাকোঁ। বন্ধু বান্ধৱীসকলে এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। চুমি বৰাই বিহুৰ বিশেষ দিনটোত শ্বেয়াৰ কৰিছে কেইখনমান ফটো। লগতে তেখেতে লিখিছে সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত জনপ্ৰিয় কণ্ঠশিল্পী মৈত্ৰী পাটৰ। কণ্ঠশিল্পী মৈত্ৰী পাটৰ এটি পোষ্ট শ্বেয়াৰ কৰি সকলো ৰাইজকে ৰঙালী বিহুৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী ৰিচা চেত্ৰীয়ে এটি পোষ্ট শ্বেয়াৰ কৰিছে। লগতে তেখেতে লিখিছে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সদায় সুখী থাকিব, হাঁহি থাকক আৰু সুস্থ থাকক। বন্ধু বান্ধৱীসকলে এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত পাখি ৰাজবংশীক। পাখি ৰাজবংশী এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু, দীঘলতি দীঘল পাত মাখি মাৰ জাত জাত। আপোনাৰ লগতে সপৰিয়াললৈ গৰু বিহুৰ শুভেচ্ছা থাকিল। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি যিহেতু গৰু বিহু হয়, অভিনেত্ৰী অমৃতা গগৈয়ে এটি পোষ্ট শ্বেয়াৰ কৰিছে য'ত তেখেতে লিখিছে পৰম্পৰা। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অলংকিতা আৰু ৰূপাংকিতাক। অলংকিতাই এটি পোষ্ট শ্বেয়াৰ কৰিছে য'ত তেখেতে লিখিছে বহাগ বিহুৰ উলগ জনালোঁ, জিলিকি উঠক সকলোৰে জীৱন। বাৰু কণ্ঠশিল্পী অলংকিতা আৰু ৰূপাংকিতাৰ কণ্ঠগীত শুনি আপোনালোকৰ কাৰ ভাল লাগে আমাৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব।